নমস্কাৰ এই মুহূৰ্তত আছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা পলিটিক্যাল গুৰুত্বপূৰ্ণ খবৰ আজি ৰাইজৰ দলে 11 জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে এবাৰ কংগ্ৰেছক চ্যালেঞ্জ দি ৰাইজৰ দলে 11 জনীয়া প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে কত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব ইতিমধ্যে সকলো তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ 11 জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৰাইজৰ দলে অখিল গগৈৰ দলে ইতিমধ্যে 11 জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ইতিমধ্যে প্ৰকাশ পাইছে পূব গোৱালপাৰাত বিধায়ক আব্দুল ৰছিদ মণ্ডলে খেলিব জালুকবাৰী সমষ্টিত ৰমেন চন্দ্ৰ বৰঠাকুৰ ইতিমধ্যে উল্লেখ কৰা হৈছে প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে মানক সমষ্টিত অঞ্জন তালুকদাৰে নিৰ্বাচন খেলিব 2026ত দলগাঁৱত আজিজুৰ ৰহমান ইফালে ধিং সমষ্টিত মেহবুব মুখতাৰে প্ৰতিদ্বন্দ্বিতা কৰিব তেজপুৰত অলকনাথ সমান্তৰালভাৱে চিচি বৰগাঁও দুলাল চন্দ্ৰ বৰুৱা সমান্তৰালভাৱে মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰী প্ৰতিদ্বন্দ্বিতা কৰিব ডিগবৈত লক্ষ্যজ্যোতি গগৈ বোকাখাতত ৰতন দাও মৰিয়নিত সমান্তৰাল গুৰুত্বপূৰ্ণ খবৰ মৰিয়নি ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে ডক্টৰ জ্ঞানশ্ৰী বৰা ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে খেলিব জ্ঞানশ্ৰী বৰাই মৰিয়নিত 2026ত ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা চূড়ান্ত তালিকা ইতিমধ্যে প্ৰকাশ পাইছে পৰৱৰ্তী খবৰটো হৈছে এবাৰ অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ অৱনতি ঘটিছে এবাৰ $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হলগৈ 92.16 টকা আর এটা ডাঙৰ খবৰ এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা এটা পলিটিক্যাল খবৰ যোৰহাটক লৈ কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ডাঙৰ খবৰ যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি মুখ্যমন্ত্ৰী যোৰহাটত নিৰ্বাচন খেলাৰ মন মেলিছিল মুখ্যমন্ত্ৰীয়ে এটা ব্ৰেকিং নিউজ যোৰহাটত নিৰ্বাচন খেলাৰ মন মেলিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এবছৰ পূৰ্বেই একটি ব্যক্তিগত স্যাটেলাইট চ্যানেলৰ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল ইংগিত দলে বিচাৰিলে যোৰহাটত নিৰ্বাচন খেলিব মুখ্যমন্ত্ৰীয়ে নিজৰ জন্মস্থান হিচাপে যোৰহাটত নিৰ্বাচন খেলিব মন আছে মুখ্যমন্ত্ৰীৰ কোভিডৰ পাছৰ পৰাই ইয়াক লৈ আলোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে অজন্তা নেওগাঁৱৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ সৈতে আলোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি মুখ্যমন্ত্ৰী তাক লৈ এতিয়া আৰম্ভ হৈছে চৰ্চা আৰু এটা খবৰ হৈছে পুনৰ কংগ্ৰেছত মুখ্যম আঘাত বৃহস্পতিবাৰে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ 3জন বিধায়কে কংগ্ৰেছৰ 3 বিধায়ক ক্ৰমে শশীকান্ত দাস কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে যোগদান কৰিব বিজেপিত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে বিৰোধীৰ মিত্ৰতা কেৱল ব্লেকমেইলিংত চলিছে অখিল গগৈৰ দুৰ্বলতা বুজি কংগ্ৰেছে অখিলক ব্লেকমেইলিং কৰে আৰু অখিলে তাৰিখ পিছুৱাই কংগ্ৰেছক ব্লেকমেইলিং কৰে এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই আছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ 1,50,000 বিঘা মাটি বেদখল মুক্ত কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ 1 লাখ বিঘা মাটি বেদখল মুক্ত কৰিলো কিন্তু অহাবাৰ 5 লাখ বিঘা বেদখল মুক্ত কৰিম আকৌ চৰকাৰ হলে পূৰ্বৰ তুলনাত অধিক উচ্ছেদ চলোৱাৰ লক্ষ্য সধৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ'ব সাধাৰণ ঘৰৰ ল'ৰা এটা বিগ ব্ৰেকিং যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ'ব সাধাৰণ ঘৰৰ ল'ৰাই এইবাৰ যোৰহাট সমষ্টিত নিৰ্বাচন খেলিব এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থিত্ব তালিকাত কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত প্ৰত্যক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনৈতিক পৰিয়ালবাদৰ তালিকা দখল কৰিছে কংগ্ৰেছে কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে সাধাৰণ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিজেপিৰ
প্ৰাৰ্থিত্বৰ ভিতৰত 99% সাধাৰণ লোকক প্ৰাৰ্থিত্ব দিয়া হ'ব। বিজেপিৰ লক্ষ্য হৈছে সাধাৰণ ঘৰৰ সন্তানক আগুৱাই নিয়াৰ ৰাজনীতি। বিজেপিৰ লক্ষ্য হৈছে সাধাৰণ ঘৰৰ সন্তানক আগুৱাই নিয়াৰ ৰাজনীতি। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰথমে ময়ে পাইছো। মই প্ৰথম অসমৰ এজন সাংবাদিকলৈ প্ৰেৰণ কৰিছো। কংগ্ৰেছৰ জুম মিটিঙৰ পাছতে টিকট ঘোষণা কৰিছে। বিজেপিত এতিয়া পৰিয়ালতন্ত্ৰৰ কোনো স্থান নাই। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ প্ৰতিফলন হৈছে। তীব্ৰ কটাক্ষ কৰিছে এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো আন এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত ইৰাণৰ 17খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰা হৈছে। 2000 স্থানত মিছাইল এটেক। এইবাৰ আমেৰিকাৰ প্ৰতিশোধৰ জুই জ্বলিছে। এটা বিগ ৱাৰ ব্ৰেকিং। আমেৰিকাৰ প্ৰতিশোধৰ জুইত দগ্ধ হৈ পৰিছে ইৰাণ। ভয়ংকৰ হৈ পৰিছে ইৰাণ এটেক পাৰ্ট 2। প্ৰতিটো আক্ৰমণৰ ভয়ংকৰ পৰিণাম ভুগিব ইৰাণে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ মিছাইল এটেক। ইৰাণৰ 17খনকৈ যুদ্ধ জাহাজ ধ্বংস কৰিলে আমেৰিকাই। 2000টা স্থানত মিছাইল এটেক এইবাৰ আমেৰিকাৰ। আমেৰিকাই ধ্বংস কৰিলে ইৰাণৰ সাবমেৰিন। আমেৰিকাৰ আক্ৰমণত বৃহৎ ক্ষতি ইৰাণৰ। ইপিনে ইৰাণৰো 5শৰো অধিক বেলিষ্টিক মিছাইল নিক্ষেপ। 200ৰো অধিক ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে। ক্ষমা কৰিব, 2000ৰো অধিক ড্ৰোনেৰে আক্ৰমণ। কিন্তু সকলো মিছাইল ধ্বংস কৰিলে আমেৰিকাৰ সামৰিক বাহিনীয়ে। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমলৈ আহি আছে অৰবিন্দ কেজৰিৱাল। দুখমুক্ত হোৱাৰ পাছত শক্তিশালী ৰূপত এইবাৰ আম আদমি পাৰ্টি। এটা বিগ ব্ৰেকিং নিউজ অসমলৈ আহি আছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আহি আছে অসমলৈ। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল এই মুহূৰ্তত ডাঙৰ খবৰ। দুখমুক্ত হোৱাৰ পাছতে প্ৰথমবাৰলৈ অসমলৈ যাত্ৰা। আপৰ হৈ অসমত নিৰ্বাচনী ৰণদংকা বজাব কেজৰিৱালে। দুখমুক্ত হোৱাৰ পাছত শক্তিশালী ৰূপত এইবাৰ আম আদমি পাৰ্টি। আমি জনাই আছো আন এটা ডাঙৰ খবৰ। আজি হাই ভোল্টেজ দুখনকৈ মেচ। T20 ক্ৰিকেট বিশ্বকাপৰ আজি প্ৰথমখন ছেমিফাইনেল সন্ধিয়া 7 বজাত ইডেন গাৰ্ডেনত। আজি হাই ভোল্টেজ সমুখ সমৰত নামিব দক্ষিণ আফ্ৰিকা বনাম নিউজিলেণ্ড। নিউজিলেণ্ডৰ আৰু দক্ষিণ আফ্ৰিকাৰ হাই ভোল্টেজ মেচ আজি অনুষ্ঠিত হ'ব। কোন জয়ী হ'ব হোৱাটো আপুনি বিচাৰে? আমাৰ কমেণ্ট খোলা আছে, আপুনি কমেণ্ট কৰক। কিয়নো আজি টিম ইণ্ডিয়াৰ ক্ষমা কৰিব আজি T20 ক্ৰিকেট বিশ্বকাপৰ আজি প্ৰথমখন ছেমিফাইনেল অনুষ্ঠিত হ'ব ইডেন গাৰ্ডেনত আজি সন্ধিয়া 7 বজাৰ লগে লগে, য'ত সমুখ সমৰত নামিব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড। পৰৱৰ্তী খবৰটো হৈছে যুদ্ধ শেষ কৰিবলৈ সাজু হৈ পৰিছে ইৰাণ, কিন্তু আমেৰিকাক বান্ধি দিছে চৰ্ত। এটা বিগ ব্ৰেকিং। শীঘ্ৰেই অন্ত পৰিব পাৰে ইৰাণ ইজৰাইলৰ যুদ্ধ। আমেৰিকা ইজৰাইল বনাম ইৰাণৰ সংঘাতত এইবাৰ ভয়ংকৰ পৰিস্থিতি। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিশ্ব কঁপাই যোৱা ইৰাণ ইজৰাইলৰ যুদ্ধ শেষ হোৱাৰ দিশে। এইবাৰ যুদ্ধ শেষ কৰিবলৈ সাজু হৈ পৰিছে ইৰাণ, কিন্তু ইয়াৰ বাবেই আমেৰিকাই মানিব লাগিব ইৰাণৰ চৰ্ত। আমেৰিকাক বান্ধি দিছে ইৰাণে এটা বিশেষ চৰ্ত। কি এই চৰ্ত? ইৰাণৰ প্ৰয়াত সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খেমেনিৰ প্ৰতিনিধিৰ প্ৰথমটো ডক্টৰ আব্দুল মজিদ হাকিম ইলাহিৰ পোনপটীয়া চৰ্ত আমেৰিকালৈ। আমি যুদ্ধ বন্ধ কৰিবলৈ সম্পূৰ্ণ সাজু আছো, কিন্তু ইৰাণক উপযুক্ত সন্মান মৰ্যাদা দিব লাগিব। নিৰ্দেশ দিলে আলোচনা নহয়, ভৱিষ্যতে যাতে পুনৰ যুদ্ধ নহয় তাৰ প্ৰতিশ্ৰুতি দিব লাগিব। আমি নিজকে ৰক্ষা কৰিবৰ বাবে যুদ্ধ কৰি আছো। আমি আমাৰ অধিকাৰ বিচাৰিছো আৰু আন একো নহয়। আক্ৰমণ কৰি থাকিলে আলোচনা নহয়, মন্তব্য কৰিছে আয়াতুল্লাহ খেমেনিৰ প্ৰতিনিধিয়ে। আন এটা খবৰ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা কেৱল বাপেক পুতেক জীয়েকেৰে ভৰি আছে। কংগ্ৰেছৰ এইখন প্ৰাৰ্থী তালিকা নহয়, উত্তৰাধিকাৰী তালিকাহে। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা নাই, সাধাৰণ কৰ্মী তালিকা ক্ষুধাৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আছে নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে মূৰত পানী দিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে মঙলবাৰে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে এই তালিকাত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে দলৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কংগ্ৰেছৰ এই সিদ্ধান্তই উজনি অসমত এক নতুন ৰাজনৈতিক প্ৰেক্ষাপট সৃষ্টি কৰিছে বুলি চৰ্চা হৈছে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত উজনি অসমত গৌৰৱ গগৈৰ দৰে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক প্ৰক্ষেপ কৰি কংগ্ৰেছে এক বৃহৎ প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কৰিছে দলটোৱে ইয়াৰ জৰিয়তে উজনি অসমৰ ভোটাৰৰ মাজত এক নতুন উৎসাহ সৃষ্টি কৰিব বিচাৰিছে মাজতে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হোৱাৰ চৰ্চা চলিছিল যদিও বৰ্তমানলৈকে এই মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই অৱশ্যে দলটোৱে অসম জাতীয় পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰাৰ কথা নিশ্চিত কৰিছে ৰাইজৰ দলৰ সৈতে আসন বুজাবুজি নোহোৱাৰ ফলত কোনো ঠাইত বিৰোধীৰ ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে বুলিও ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰটো হৈছে বিটিচিৰ কাৰ্যবাহী পৰিষদৰ সম্প্ৰসাৰণত ৰাজ্যপালৰ অনুমোদন 14 গৰাকীৰ পৰা 17 গৰাকীলৈ বৃদ্ধি এবাৰ সদস্যৰ সংখ্যা বিটিচিৰ প্ৰশাসনিক কাম-কাজ পৰিচালনাৰ সুবিধাৰ্থে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী পৰিষদৰ সম্প্ৰসাৰণত আনুষ্ঠানিক অনুমোদন জনাইছে অসমৰ ৰাজ্যপালে এই প্ৰশাসনিক সালসলনিৰ পিছত পৰিষদৰ কাৰ্যবাহী সদস্যৰ সংখ্যা 14 গৰাকীৰ পৰিৱৰ্তে 17 গৰাকীলৈ বৃদ্ধি পাইছে যোৱা 3 মাৰ্চত অসম ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে যোৱা 27 ফেব্ৰুৱাৰীত কৰা এক আনুষ্ঠানিক অনুৰোধৰ ভিত্তিত এই সম্প্ৰসাৰণৰ অনুমোদন জনোৱা হৈছে কাৰ্যবাহী সদস্য হিচাপে নতুনকৈ অন্তৰ্ভুক্ত হোৱা 3 গৰাকী পৰিষদীয় সদস্য হ'ল ক্ৰমে 30 নম্বৰ গুৰেশ্বৰ জনজাতি সংৰক্ষিত সমষ্টিৰ মহেশ্বৰ বসুমতাৰী 27 নম্বৰ নাগৰিজুলি অসংৰক্ষিত বনাঞ্চলৰ লক্ষী দাস আৰু চৰকাৰৰ দ্বাৰা মনোনীত সদস্য কৰ্মেশ্বৰ ৰায় এই 3 গৰাকী সদস্যৰ অন্তৰ্ভুক্তিৰ লগে লগেই কাৰ্যবাহী পৰিষদৰ শক্তি আনুষ্ঠানিকভাৱে 17 জনলৈ নিৰ্ধাৰণ কৰা হৈছে ৰাজ্যপাল গৰাকীয়ে নতুনকৈ নিযুক্তি পোৱা এই 3 গৰাকী কাৰ্যবাহী সদস্যৰ পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবেও অনুমোদন প্ৰদান কৰিছে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি অহা 6 বা 7 মাৰ্চত কোকৰাঝাৰত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা বিটিচি প্ৰধান সচিবৰ দায়িত্বত থকা জ্যেষ্ঠ প্ৰশাসনিক বিষয়া মুকেশ চন্দ্ৰ সাহুক নতুন সদস্যসকলক শপত বাক্য পাঠ কৰোৱাবলৈ মনোনীত কৰা হৈছে জনাই আছো আন এটা ডাঙৰ খবৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাক লৈ ক্ষুব্ধ হৈ পৰিছে অখিল গগৈ অসমৰ বিৰোধী ঐক্যত ফাট পেলাৰ আশংকা আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমান্বয়ে ৰাজনৈতিক বতাহ ক্ৰমান্বয়ে গৰম হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে বিৰোধী মিত্ৰজোঁটত বিভাজনৰ স্পষ্ট ইংগিত পোৱা গৈছে আসন বুজাবুজিৰ আলোচনা চলি থকাৰ সময়তে কংগ্ৰেছে একপক্ষীয়ভাৱে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছৰ এই কাৰ্যক তেওঁ দুৰ্ভাগ্যজনক আৰু অসাংবিধানিক বুলি আখ্যা দিছে নিৰ্বাচনৰ ঠিক পূৰ্বেই গগৈ এই কঠোৰ সমালোচনাই বিৰোধী ঐক্যৰ স্থায়িত্ব আৰু ভৱিষ্যতক লৈ ৰাজনৈতিক মহলত গভীৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে মিত্ৰজোঁটৰ আলোচনা চলি থকাৰ সময়তে কংগ্ৰেছৰ এই সিদ্ধান্তক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰাইজৰ দলৰ নেতাজনে কয় দুৰ্ভাগ্যজনক মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজতেই কংগ্ৰেছে এনেদৰে একপক্ষীয়ভাৱে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি নিজৰ সাংবিধানিক চৰিত্ৰৰ প্ৰদৰ্শন কৰিলে মই এই কথা বেয়া পাইছো তেওঁৰ এই মন্তব্যই নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত সম্পৰ্কিত অৱনতি ঘটাৰ স্পষ্ট ইংগিত দিছে লগতে মিত্ৰতাৰ প্ৰক্ৰিয়াত এক প্ৰকাৰৰ বিশ্বাসঘাতকতাৰ পৰিৱেশৰ সৃষ্টি কৰিছে
নিৰ্বাচন আয়োগে এতিয়ালৈকে নিৰ্বাচনৰ আনুষ্ঠানিক দিন ঘোষণা কৰা নাই যদিও অহা এপ্ৰিল মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে এক স্পৰ্শকাতৰ সময়ত দুয়োটা দলৰ মাজত সৃষ্টি হোৱা এই মতানৈক্যই বিজেপি বিৰোধী উমৈহতীয়া মিত্ৰজোঁট গঠনৰ প্ৰক্ৰিয়াক যথেষ্ট জটিল কৰি তুলিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। আসন বুজাবুজিক লৈ চলি থকা এই টনা আজোৰাই ৰাজ্যখনত বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টাক দুৰ্বল কৰাৰ আশংকা বৃদ্ধি কৰিছে। আনহাতে এই সমগ্ৰ বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে স্পষ্ট কৰি দিছে যে ৰাইজৰ দলৰ সৈতে তেওঁলোকৰ আলোচনা অব্যাহত আছিল যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিকতা বা আনুষ্ঠানিক মিত্ৰতা বা আসন বুজাবুজিৰ চুক্তি চূড়ান্ত হোৱা নাছিল। দলৰ নেতাসকলে সমন্বয়ৰ ৰক্ষাৰ চেষ্টা চলোৱাৰ কথা স্বীকাৰ কৰিলেও আলোচনা যে কোনো গাঁথনিগত চুক্তিত উপনীত হোৱা নাই সেই কথা উনুকিয়াই দিয়ে। অৱশ্যে কংগ্ৰেছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সৈতে মিত্ৰতা নিশ্চিত হোৱাৰ কথা প্ৰকাশ কৰিছে, যিয়ে প্ৰমাণ কৰে যে নিৰ্বাচনী ৰণনীতিত আঞ্চলিক দলৰ সৈতে নিৰ্বাচিত মিত্ৰতা কংগ্ৰেছৰ বাবে এতিয়াও এক গুৰুত্বপূৰ্ণ অংগ হৈ আছে। আন এটা ডাঙৰ খবৰ, যুদ্ধৰ মাজতে হঠাৎ সামৰিক শক্তি বৃদ্ধিত নামিছে ভাৰত। 5টাকৈ S-400 সুদৰ্শন এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ৰয়। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। যুদ্ধৰ মাজতে হঠাৎ ভাৰতে ক্ৰয় কৰিছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ। সামৰিক শক্তি বৃদ্ধিত এতিয়া নামি পৰিছে ভাৰত। এফালে ইৰাণ ইজৰাইলৰ যুদ্ধ আৰু আনফালে পাকিস্তান আফগানিস্তানৰ যুদ্ধ। ভাৰতে নিজ সুৰক্ষাৰ বাবে ক্ৰয় কৰিছে অত্যাধুনিক অস্ত্ৰ। ভাৰতে নিজ সুৰক্ষাৰ বাবে অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰিছে। ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে জেট আৰু ড্ৰোন। ইজৰাইল আৰু ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে অত্যাধুনিক মিছাইল। এইবাৰ ভাৰতে ক্ৰয় কৰিব S-400 সুদৰ্শন এয়াৰ ডিফেন্স মিছাইল চিষ্টেম।